ছাত্ৰ নিৰুদ্দেশ চিন্তিত পৰিয়ালবৰ্গ আৰক্ষীক দাখিল এজাহাৰ পুনৰ নিৰুদ্দেশ হৈছে এগৰাকী ছাত্ৰ নদৱা অঞ্চলৰ ইটাখোলাৰ আৰক্ষী চকীৰ এলেকাৰ দিকৰাই চাৰবাগিচাৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ অৰ্পিত তৰ্চা বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ থকাত অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য পিতৃ-মাতৃয়ে খবৰ কৰিছে আত্মীয় স্বজনৰ ঘৰত কিন্তু আজিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পুত্ৰ অৱশেষত উপায়হীন হৈ ইটাখোলাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীয়ে ছাত্ৰজনক নিৰুদ্দেশ সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী দিকৰাই চাহবাগিচাৰ নিব্ৰাসী অমিত তৰ্চা আৰু মাইনাৰ তৰ্চাৰ একমাত্ৰ পুত্ৰ সন্তান তথা দৰিদ্ৰ পৰিয়ালটিৰ মেধাৱী ছাত্ৰগৰাকীৰ নিৰুদ্দেশ হোৱাত পিতৃ-মাতৃৰ লগতেই অঞ্চলবাসীৰ মাজত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে এক শোকাকুল তথা বুজাব নোৱাৰাৰ দিন অতিবাহিত কৰিছে পিতৃ-মাতৃয়ে পিতৃ-মাতৃৰ আশা আকৌ উভতি আহিব আমাৰ সন্তান তথা অষ্টম শ্ৰেণীৰ ছাত্ৰ অৰ্পিত তৰ্চা উল্লেখ্য যে অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰ অৰ্পিত তৰ্চা বিগত 26 জুলাই সন্ধিয়া নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছত পুনৰ ঘৰলৈ উভতি অহা নাই যদি কোনো সদাশয় লোকে ছাত্ৰজনৰ সম্ভেদ লাভ কৰে তেন্তে 763889102221 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে খৰদুখকৈ যিমান আমাৰ আসামৰ মা দেউতা আই মাতৃ ভাইটি ভণ্টি माननीय मुख्यमंत्री महोदय सतिया समष्टिर माननीय विधायक महोदय अपना लोग अनुरोध करिছোঁ যাতে সহায় করেছেন নিউজ যোগেদি ক'ব খোজো যে মোৰ ল'ৰাটো আজি 8 দিন হৈ গ'ল 26 তাৰিখে ওলোৱা যোৱা শুকুৰবাৰে আজি শুকুৰবাৰ হৈ গ'ল 8 দিন আজিলৈকে ওলোৱা নাই কিন্তু বহুত জায়গা বিচাৰিলোঁ ঢেকিয়াজুলি ঠেলামৰা তেজপুৰ চাৰিআলি ধুলি ডিৰিং পাভৈ আৰু অন্য যিমান নিজৰ মানুহ আছে সবতে বিচাৰিলোঁ কিন্তু আজিলৈকে ওলাব পৰা নাই আৰু গতিকে আৰক্ষী থানাতো অৱগত কৰিছোঁ কিন্তু আৰক্ষী থানাও আমাক একো সহায় কৰা নাই কিন্তু যদি আমি ধনী মানুহ হলোহেঁতেন তো আজিলৈকে আইসি হোক অসি হোক বা এসপি হোক খোদপোছ কৰিব আহিলেহেঁতেন কিন্তু আমি দুখীয়া মানুহ কাৰণে টি কাষ্টৰ মানুহ কাৰণে 230 টকা হাজিৰা পোৱাৰ কাৰণে আমাক কোনো খোদপোছ কৰিব পৰা নাই অহাও নাই আমাৰ তাত আৰু কোনো খোদাও নাই একো সহায়ও কৰা নাই আমাক এনেকুৱা আমাৰ থানাত আইসি হোক অসি হোক একো এটা মাতো দিয়া নাই বা আমাক এটা ফোনো কৰা নাই আমি এজাৰো দিয়া হৈছে আজিলৈকে আমাক খুদাও নাই যে ক'ত আছে বা পাইছা বা আমাৰ ঘৰত আহি পেলাই মাইকী মানুহ বা মোক এটাও ফোন কৰা নাই বা খুদাও নাই আৰু আমি কি সহায় পাম খবৰ কৰিছোঁ এনজিঅ' দিছোঁ চবতে কালি যোৱাকালি ঢেকিয়াজুলিৰ অচিয়ে আমাক সহায় কৰিছে আৰু ঠেলামাৰাৰ অচিয়ে আমাক সহায় কৰিছে কিন্তু আমাৰ চতিয়াৰ অচি আজিলৈকে আমাক সোধপোছ কৰা নাই বা পাইছা নাই পোৱা কিবা খবৰ ওলাইছা
তেনেকুৱাও একো আমাক সোধপোছ কৰা নাই। যদি আজি আমাৰ কোটিপতি মানুহ হ'লেহেঁতেন SPও আহি পেলাই আমাৰ চোতালত ৰখি গ'লে হয়, কিন্তু আমি টি কাষ্টৰ মানুহ 230 টকা হাজিৰা পোৱা মানুহ কাৰণে আমাক কোনো গুৰুত্ব নাই, আমাক মানুহ বুলিয়েই নাভাবে। তো আৰু মই ইয়াক আৰু কি ক'ব বিচাৰোঁ, আমি দুখীয়া হোৱাৰ কাৰণে আমাৰ কোনো মান সন্মান একো নাই, কেলে আমি টি কাষ্টৰৰ কাৰণে। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এন। হাইস্কুলত ক্লাছ 8ত পঢ়ি আছিলে। আজি মানে কেইদিনৰ মানে এইবাৰ এইবছৰৰ পইচাৰ অসুবিধাৰ কাৰণে আমি দুখীয়া মানে ক'ৰ পৰা পাম, সদায় ডেইলি হাজিৰা কৰা মানুহ। এইবাৰ মানে এডমিশ্যন হোৱা নাই পোৱালিখিনিৰ, সেইখিনি কাৰণে পোৱালিখিনি দোকান খোলা আছিলে, দোকানতে বহি আছিলে, অহা যোৱা কৰি আছিল। সেই মানে এষাৰ মাত তাৰ দেউতাই মাত দিয়াৰ কাৰণেই মানে পোৱালিটো আজি এনেকৈ কৰিলে। তো ওলাই গ'ল যে কাকো কোৱাও নাই একো, লগৰ লগতে গোটেই ঘূৰিলে ফুৰিলে। মই কামৰ পৰা আহিছোঁ, সুধিলোঁ, তাৰ দেউতাই মোক ক'লে চা পোৱালিটো এনেকৈ কৰিছিল। তাক মই সুধিলোঁ কি হ'ল, তই ক'ত গৈছিলি, তই মোক ক। খালি কৈছে নাই এনেকৈ লগৰ এটা ঘৰত গৈছিলোঁ। সেই ল'ৰাখিনি বেয়া আছে, তো তাৰ দেউতাই সেইটোৱে খালি মানে ধমকি মাৰিলে, কিয় তই যাব লাগে, বেয়াৰ লগত থাকিলে তই আজি বেয়াই হ'বি। সেই মাত দিয়াৰ কাৰণে মানে ল'ৰাটো মই খালি খালি অকণমান চাইছোঁ। এটা সি গা ধুলে, কি কাপোৰ পিন্ধিলে, কি খালে কি নাখালে মানে মই ক'বই পৰা নাই। মানে ওলাই পেলাই গৈছে যে আৰু তাক আজিলৈকে দেখাই মানে এতিয়া কেনেকৈ আছে কেনেকৈ নাই মানে গৈছে যে একো মাথাৰ একো নাই। পুলিচেও একো সহায় কৰা নাই, কোনো মানুহে কোনে কৰিবা। আমিতো দুখীয়া মানুহ হয়, হাজিৰা কৰি খোৱা মানুহ কাৰণেহে আমাক কোনো একো নকৰে। আজিতো ধনী মানুহ থাকিলে কিবা এটা থাকিলে চবেই আহিলে সহায় কৰিব কাৰণে।